নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ 7 নম্বৰ চেপ্টাৰ তপনৰ কথা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া প্ৰথমে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। আমি তলৰ প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু বৃত্তটো পূৰ কৰিব লাগে। গতিকে ক নম্বৰত দিয়া আছে ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোন আহিছিল? তাৰ উত্তৰটো হ'ব তপনৰ মাহীয়েকৰ পুতেক। শুদ্ধ উত্তৰটো হ'ব গ নম্বৰ অপশ্যনটো। গতিকে তোমালোকে গ নম্বৰ অপশ্যনটোত বৃত্তটো পূৰ কৰি দিবা। ক নম্বৰ প্ৰশ্নটো হৈছে তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? টো অপশ্যন দিয়া আছে। ইয়াৰ উত্তৰটো হ'ব অপশ্যন গ মনে বিচৰা বস্তুটো পাবৰ বাবে। ইয়াত গ নম্বৰ অপশ্যনটোত তোমালোকে বৃত্তটো পূৰ কৰিবা। তাৰপাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। এতিয়া উত্তৰটোত লিখিবা তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কেক টুকুৰাটো খাবলৈ। সেয়েহে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ উদ্বুদ্ধ কৰিছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে আৰু সেইবাবে ওপৰৰ গ উত্তৰটো শুদ্ধ হয়। এতিয়া চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াত তলত এটুকুৰা মেঘ আছে, তাত কিছুমান শব্দ আছে, শব্দৰ অৰ্থ আছে। সেই অৰ্থসমূহ আমি বাছি উলিয়াই লিখিব লাগে। এতিয়া প্ৰথমটো আছে চোৱা মেজ। মেজ মানে হৈছে লিখা পঢ়া কৰা বা আহাৰ খোৱা ওখ সুৰা লগোৱা পীৰা সদৃশ আচবাব। তাৰপিছতে আছে ফিছা। ফিছা মানে হৈছে মাছৰ পিছৰ অংশ। তাৰপিছৰটো ঢাকোন। ঢাকোন মানে হৈছে সাফৰ। ভদ্ৰ। ভদ্ৰ মানে হৈছে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তোষ দিয়া। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটোত দিছে তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? উত্তৰ তপনৰ মাহীয়েকৰ ঘৰ ধুবুৰীত আছিল। ক নম্বৰটোত দিছে তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? উত্তৰ তপনৰ মাহীয়েকৰ পুতেকৰ নাম হৈছে ঋতুৰাজ। গ নম্বৰটোত দিছে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক কোনে দিছিলে? উত্তৰ যোচেফ ছাৰে ভদ্ৰ মানুহৰ উদাহৰণ তপনহঁতক দিছিলে। ঘ নম্বৰ প্ৰশ্নটো হৈছে ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? উত্তৰ ঋতুৰাজ তপনতকৈ 2 মাহ সৰু। ঙ নম্বৰ প্ৰশ্নটো হৈছে তপনৰ কথা পাত্ৰীৰ লেখক কোন? উত্তৰ ড ভৱেন্দ্ৰনাথ শইকীয়া। এতিয়া চাওঁ আহা আমি 5 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। এতিয়া ক নম্বৰটো দিছে তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? এতিয়া উত্তৰ লিখিবা ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। সেয়েহে তপন আৰু ঋতুৰাজৰ মাজত ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল। তোমালোকে এনেদৰে লিখিব পাৰা। তাৰপিছতে খ নম্বৰটোত দিছে তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণৰ 2টা উদাহৰণ দিছিল। সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে? যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয়? এতিয়া উত্তৰত হয় বুলি লিখিবা মই একমত কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহলে সমাজত সৌহাৰ্দ্য বজাই থাকে আৰু ভদ্ৰতা প্ৰকাশ পায়। গ নম্বৰ প্ৰশ্নটো হৈছে তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিলে নে বেয়া কৰিলে? সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া। ইয়াত 2টা যুক্তি দিবলৈ কৈছে। গতিকে প্ৰথমে সপক্ষে যুক্তিটো লিখিব পাৰা তপনে ডাঙৰ টুকুৰাটো খাই নিজৰ ইচ্ছা পূৰণ কৰাৰ লগতে মনৰ খং কমাবলৈ চেষ্টা কৰিছিল। সি নিজেই ভদ্ৰতাৰ জ্ঞান দিয়াৰ পাছতো মনত থকা অভিমানৰ বাবে ব্যক্তিগত ইচ্ছাক অগ্ৰাধিকাৰ দিলে। এই কাৰণে তেওঁৰ আচৰণক মানৱিক দৃষ্টিকোণৰ পৰা বুজি পোৱা যায়। তাৰপিছতে বিপক্ষে যুক্তি লিখিব পাৰা ভদ্ৰতা আৰু নৈতিকতাৰ দৃষ্টিকোণৰ পৰা চালে তপনে সৰু টুকুৰাটো লোৱাই উচিত আছিল। কিয়নো সি নিজে ঋতুৰাজক ভদ্ৰ আচৰণৰ উপদেশ দিছিল। যদি সি নিজৰ উপদেশ অনুসৰি ব্যৱহাৰ নকৰে তেন্তে সেই কথাৰ মূল্য কমি যায়। সেয়ে তপনৰ কাৰ্যই নিজৰ কথাৰ লগত বিৰোধী বুলি ধৰা যায়।
নম্বৰ প্ৰশ্নটোত দিছে ঋতুৰাজে যদি সৰু কেক টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন। এতিয়া উত্তৰত লিখিব পাৰা যদি ঋতুৰাজে সৰু টুকুৰা খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে দুয়োটাই ডাঙৰ টুকুৰাটো খাবলৈ লৰ মাৰিলেহেঁতেন। হয়তো তপনে তেওঁৰ উপদেশৰ কথা ভাবি সৰু টুকুৰাটো খাবলৈ সাজু হ'লহেঁতেন। তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটো চোৱা কোনে কাক আৰু কিয় কৈছিল লিখা। এতিয়া প্ৰথমটো দিছে ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰা ঋতুক দিবি। এই কথাষাৰ তপনৰ মাকে তপনক কৈছিল কাৰণ তেওঁ ঋতুৰাজক বেছি মৰম কৰিছিলে। খ নম্বৰ প্ৰশ্নটো হৈছে তই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা তোৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পাব। এই কথাষাৰ তপনে ঋতুৰাজক কৈছিলে আৰু কাৰণ তপনে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিলে। তাৰ পাছতে 6 নম্বৰ প্ৰশ্নটো হৈছে ঋতুৰাজ ঘৰলৈ আহিলে কি কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে। ইয়াত এটা চাইডে ভাল লগাৰ কাৰণ আৰু এটা চাইডে বেয়া লগাৰ কাৰণ লিখি দিছোঁ তোমায়। ইয়াত এটা চাইডে ভাল লগাৰ কাৰণ আৰু আন এটা চাইডে বেয়া লগাৰ কাৰণ লিখি দিছোঁ তোমালোকে এইটো চাই ল'বা। তাৰপিছতে আছে তোমালোকৰ ভাষা অধ্যয়ন প্ৰশ্নসমূহ। 8 নম্বৰ প্ৰশ্নটোত দিছে ক অংশৰ শব্দবোৰৰ লগত খ অংশৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচটানি মিলোৱা। এতিয়া ক অংশৰ লগত আমি খ অংশ মিলাব লাগে। এতিয়া প্ৰথমে আছে মানুহ মানুহ হ'লে জন মানুহজন পাত শিলা ছোৱালী জনী বেঞ্চ খন পেঞ্চিল ডাল কেক টুকুৰা আৰু ঘৰ হ'লে টু ঘৰটো। ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰত কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা। তলত 3টা বাক্য দিছে আৰু সেই বাক্যকেইটাৰ আঁচ দিয়া পদবোৰ কি বিভক্তিৰ চিন ব্যৱহাৰ হৈছে আমি লিখিব লাগে। তোমালোকৰ এই চাৰ্টখনত প্ৰথমে দিয়া আছে পদ তাৰপাছত মূল শব্দ তাৰপিছত যোগ হোৱা বিভক্তিৰ চিন তাৰপিছত বিভক্তিৰ চিনবোৰ। এই চাৰ্টখনৰ মতে পূৰ কৰিব লাগে। মই ইয়াত দি দিছোঁ তোমালোকে এখন চাই লিখি ল'বা। তাৰপিছতে জ্ঞান সম্প্ৰসাৰণ আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো তোমাৰ ঘৰলৈ তোমাৰ বন্ধু বা আত্মীয় আহিলে তুমি কিদৰে ঘৰৰ মানুহক সহায় কৰা কোৱা আৰু লিখা। এই উত্তৰটো লিখিব পাৰা মোৰ বন্ধু বা আত্মীয় আহিলে মই প্ৰথমে তেওঁলোকক আদৰণি জনাওঁ তেওঁলোকক ভালদৰে বহি থাকিবৰ কাৰণে মই চকী টেবুল উলিয়াই বহিবলৈ দিওঁ লগতে পানী আনি দিওঁ জলপান বনাবলৈ মাক বা ঘৰৰ অন্য মানুহক সহায় কৰোঁ আৰু সেইবোৰক টেবুলত সজাবলৈও সহায় কৰোঁ। এনেদৰে লিখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।